हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো আৰপিএফৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ 2019 চনৰ। সো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। যিসকলে ইন্টাৰভিউ দিব আৰু এটাৰ পিছত এটা এক্সাম আহিয়ে থাকে, ইন্টাৰভিউ আহিয়ে থাকে এটাৰ পিছত এটা। সো আপোনালোকে সময় নষ্ট কৰি অনলাইনত চাই ল'ব কোনটো আপোনালোকে এপ্লাই কৰিব পাৰিব। সো সময় নষ্ট নকৰি সোনকালে এপ্লাই কৰিব। পাছ কৰক নকৰক এক্সামটো দিব। বাই চান্স আপোনাৰ কপাল ফুলিবও পাৰে। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল, হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্ক'ৰ এ চেঞ্চুৰী ইন 20 ইণ্টাৰনেশ্যনেলছ T20 ইণ্টাৰনেশ্যনেলছ। সো ইয়াত অপশ্যন দিয়া আছে। অপশ্যন এ নম্বৰত আছে লাতিকা কুমাৰী, অপশ্যন বিত আছে হৰমনপ্ৰীত কৌৰ, অপশ্যন চিত আছে বেদা কৃষ্ণা মূৰ্তি আৰু অপশ্যন ডিত আছে মিতালী ৰাজ। সো ইয়াত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হৰমনপ্ৰীত কৌৰ। 2 নম্বৰৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ দ্য কাৰেঞ্চি নেম অফ ছুইজাৰলেণ্ড। ইয়াত অপশ্যন দিয়া আছে ছুইচ লিৰা, ছুইচ ফ্ৰেঞ্চ, ছুইচ ডলাৰ, ছুইচ টাকা। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ছুইচ ফ্ৰেঞ্চ। 3 নম্বৰৰ প্ৰশ্নটো হ'ল, দ্য টাৰ্ম কৰ্নাৰ কিক ইজ ইউজড ইন দ্য গেম। ইয়াত অপশ্যন দিয়া আছে 4টা, ক্ৰিকেট, ফুটবল, গল্ফ, হকী। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ফুটবল। 4 নম্বৰৰ প্ৰশ্নটো হ'ল, দ্য টাৰ্ম অফ দ্য অফিচ অফ প্ৰেছিডেণ্ট ইজ 5 years, 1 year, 4 years, 6 years। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 5 years। 5 নম্বৰৰ প্ৰশ্ন, হোৱাট ইজ দ্য IUPAC নেম অফ এচিটিক এচিড। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ইথানোইক এচিড। 6 নম্বৰৰ প্ৰশ্ন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ অৰ্কিডছ ইন লেজিছলেটিভ এছেম্বলি। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, উত্তৰ প্ৰদেশ। 7 নম্বৰৰ প্ৰশ্ন, হু ইজ দ্য অথৰ অফ বুক জীৱন স্মৃতি। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰবীন্দ্ৰনাথ টেগোৰ। 8 নম্বৰৰ প্ৰশ্ন, হু ইজ দ্য চেয়াৰমেন অফ 13th ফাইনেন্স কমিশ্যন। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ডক্টৰ বিজয় এল কেলকাৰ। 9 নম্বৰৰ প্ৰশ্ন, মাণ্ড ইজ এ ফ'ক মিউজিক ষ্টাইল অফ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ৰাজস্থান। 10 নম্বৰৰ প্ৰশ্ন, ইন হুইচ অফ দ্য ফলোয়িং অকেন্স জাপান ট্ৰেঞ্চ ইজ লোকেটেড। ইয়াত অপশ্যন দিয়া আছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, পেচিফিক অকেন। আজিৰ শেষৰ প্ৰশ্নটো হ'ল, ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ পদ্মা ৰিভাৰ ইজ ফ্ল'য়িং। ইয়াত অপশ্যন দিয়া আছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, পাকিস্তান। সো ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।